63 অনলাইন থেংক ইউ ঠিক আছে নে সো তোমালোকৰ এই কষ্টবিলাক দেখিলে গম পোৱা যায় কিমান সিৰিয়াস হয়নে এই গৰমতো যে এই সময়ত এটা ক্লাছৰ কাৰণে তোমালোক ৰৈ আছা থেংক ইউ ভেৰি মাচ মই ইয়াৰ আগতে এটা কথা এটা কৈ লওঁ আমাৰ চেনেলটো সম্পূৰ্ণৰূপে কি হয় সিএ ষ্টুডেণ্টৰ বাবে হয় আৰু যিসকলে ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী ইত্যাদি সাবজেক্টবিলাক মানে থিওৰিটিক্যাল ক্লাছ বা যিবিলাক কনসেপচুৱেল ক্লাছ হয় সেইবিলাকৰ কাৰণে যদি বিচাৰি ফুৰিছে তেতিয়াহ'লে আমাৰ চেনেলটোত চাব পাৰে আমি ইণ্ডিয়ান পলিটি হওক হিষ্ট্ৰী হওক জিঅ'গ্ৰাফি হওক ইংলিছ গ্ৰামাৰ হওক এইবিলাক আমি থিওৰিটিক্যাল ক্লাছ কৰিছোঁ আৰু কোনেও এমচিকিউজ পঢ়ি অকল কোনো এটা পৰীক্ষাত পাছ কৰিব নোৱাৰে ঠিক আছে নে সো এমচিকিউ পঢ়িলে আমি অকল নহ'ব আমি থিওৰি ক্লাছখিনিও কৰিব লাগিব ওকে আৰু আজিৰ পৰা এই সময়টোতে আমাৰ কি আৰম্ভ হৈছে আমাৰ এটা মক টেষ্টৰ সিৰিজ আৰম্ভ হৈছে যেটো আমি নাম কি আমি ৰামবান নাম দিব পাৰো ওকে ৰামবান ইয়াত আমি বহুত ইম্পৰ্টেন্ট যিবিলাক তোমাৰ কি হয় ৰিজনিঙৰ যিখিনি কোৱেশ্চন হয় সেই কোৱেশ্চনখিনি আমি ষ্টাৰ্ট কৰিব লৈছো ওকে সো আমি ষ্টাৰ্ট কৰি দিছো ঠিক আছে নে ওকে সো ঠিক আছে মই আগত কোৱেশ্চন আনসাৰ নকৰো মই টাইম এটা দিম টাইমটো ভিতৰত তোমালোকে সলভ কৰিবা কৰাৰ পাছতহে মই কম আনসাৰ ঠিক আছে নে ওকে ফাৰ্স্ট কোৱেশ্চনটো আমি গৈছো ফাৰ্স্ট কোৱেশ্চনটো আছে যে 5th of a month falls 2 days after Monday ঠিক আছে নে what day of the month will precede 19th of it ঠিক আছে নে এই কোৱেশ্চনটোত অসমীয়াত ইয়াৰ মিনিং হ'ব যে এটা মাহৰ 5 নম্বৰ দিনটো ঠিক আছে নে এটা মাহৰ 5 নম্বৰ দিনটো কি হৈ কৈছে সোমবাৰৰ দুদিনৰ পাছত পৰে ঠিক আছে নে এটা মাহৰ 5 নম্বৰ দিনটো 5th ডেটো কি হয় 5th ডেটো কি হয় সোমবাৰৰ দুদিনৰ পাছত আহে ঠিক আছে নে সোমবাৰ আহিব তোমাৰ সোমবাৰ কি হৈ গ'ল সোমবাৰৰ দুদিনৰ পাছত আহে ঠিক আছে নে দুদিনৰ পাছত আহে তাৰপৰা কৈছে যে সেই একেটা মাহৰে 19 নম্বৰ দিনটো কি বাৰ হ'ব ৰাইট সো কোৱেশ্চনটো একদম সিম্পল কিন্তু পাজল কৰি দিয়া হৈছে সো এই কোৱেশ্চনটোৰ আনসাৰটো তোমালোকে দি লোৱা পাছতে মই এইটো আনসাৰ দিম ঠিক আছে নে তোমালোকে দি লোৱা তোমালোকে দিয়াৰ পাছতে মই এইটো আনসাৰ দিম ৰাইট তোমালোকৰ এইটো আনসাৰ দিয়া মই মাত্ৰ 20 সেকেন্ড সময় এটা দিছো এই 20 সেকেন্ড সময় তোমালোকে কৰিব ট্ৰাই কৰা 20 সেকেন্ড সময় দিছো কৰিব ট্ৰাই কৰা এনে দিছাই তোমালোকে এইবিলাক আনসাৰ ট্ৰাই কৰা 20টা সেকেন্ড দিছো আৰু 10 সেকেন্ডত এইটো কোৱেশ্চন কৰিব ট্ৰাই কৰা ঠিক আছে নে 28 সেকেন্ড হৈ গল কি হ'ব আনসাৰটো 30 সেকেন্ড হৈ গল কি হ'ব আনসাৰটো চোৱা বুধবাৰ থাৰ্সডে মানডে ওকে তোমালোকে নকৰাকে দিছা নে ইনে কৈছা বাৰু চোৱা এই কোৱেশ্চনটো আনসাৰটো কি হ'ব এতিয়া কৈছে যে এটা মাহৰ 5 নম্বৰ তাৰিখটো সোমবাৰৰ দুদিনৰ পাছত আহে মানে সোমবাৰৰ লগত আমি দুদিন যদি প্লাস কৰো সোমবাৰ মঙ্গলবাৰ বুধবাৰ মানে ইয়াৰ পাছত আমাৰ কি হ'ব ইয়াৰ আনসাৰ কি হ'ব বুধবাৰ ওকে সোমবাৰৰ পাছত হ'ব কি বুধবাৰ আহিলে ৰাইট এতিয়া কৈছে যে 19 নম্বৰ দিনটো কেবাৰ হ'ব আৰু এই 19 নম্বৰ দিনটোৰ কাৰণে আমি কি কৰিব লাগিব 5টা দিন পাই গলো আমি হয়নে 5th ডেট আমি জানো ওকে তালৰ আৰু 19 দিন হ'বলৈ আমি 14 দিন যোগ কৰিব লাগিব হয়নে আৰু 14 দিনক আমি যদি হাতে ডিভাইড কৰি দিও 7 দুগুণ 14 তাৰ মানে ৰিমাইন্ডাৰ ভাগ শেষ একো নাথাকে হয়নে ভাগ শেষ একো নাথাকে সো ভাগ শেষ একো নাথাকা মানে 0 হ'ব আৰু 0 হোৱা মানে সেম ডে পৰিব হয়নে সো কি হ'ব 19 ডেটো কি হ'ব আমাৰ সেম ডে পৰিব ওকে সো 5 নম্বৰ দিনটো কি বাৰ পৰিছিলে Wednesday পৰিছিলে মানে Wednesday পৰিছিলে আৰু ইয়াৰ দিনটো কিবাৰ পৰিব ইয়াৰ 19 নম্বৰ দিনটো কিবাৰ পৰিব বুধবাৰে পৰিব ৰাইট ঠিক আছে নে নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন চাও In the following question, select the missing number from the given alternatives. কোৱা আছে যে এই সাৰ্কেলটো যে তিনটা নাম্বাৰ দিয়া আছে আৰু এটা মিসিং আছে সো মিসিং নাম্বাৰটো বিচাৰিব লাগে কি হ'ব ইয়াত কি লজিক এপ্লাই হ'ব কেই সেকেন্ড লাগিব কৰিব ট্ৰাই কৰিবানে 20 সেকেন্ড দিছো কোৱেশ্চন আনসাৰ কি হ'ব 20 সেকেন্ড টাইম দিছো কি হ'ব আনসাৰ কোৱা 20 সেকেন্ড টাইম দিছো কি হ'ব আনসাৰ কি ফৰ্মুলা এপ্লাই হৈ আছে ফৰ্মুলা কি এপ্লাই হৈ আছে ক'ব পাৰিবানে 64 কৈছা ওকে চাব লাগিব
চোৱা এটো কি লজিক এপ্লাই হৈছে কাৰণ এবোৰ মানে ৰিজনিং হয় ন সো আমি যদি এনেকৈ চাওঁ যে 10 ৰ লগত 9 এটা প্লাস কৰি পেলাই কি বুলি আছে 19 পাইছে ৰাইট 10 ৰ লগত 9 প্লাস কৰি পেলাই 19 পাইছে ওকে সো 19 ৰ লগত কি প্লাস কৰি পেলাই 35 পাইছে 19 ৰ লগত কি প্লাস কৰি পেলাই 35 পাইছে কোৱাচোন 19 ৰ লগত কি প্লাস কৰি পেলাই 35 পাইছে 19 ৰ লগত কি প্লাস কৰি 35 পাইছে কোৱা মই লাইভটো চেক কৰি থাকিব লগা হৈছে হা 19 ৰ লগত কি প্লাস কৰি 35 পাইছে কি পাইছে 16 ওকে 16 প্লাস কৰি পেলাই কি পাইছে 35 পাইছে এতিয়া কোৱাচোন তুমি 9 টো কাৰ স্কয়াৰ হয় বা কাৰ কিউব হয় 3 হয় না 3 স্কয়াৰ হয় 3 3 9 ওকে আৰু 4 ৰ স্কয়াৰ হৈ গল কি 4 স্কয়াৰ 16 টো মানে যদি এতিয়া আমি 35 পাবলৈ হলে কি কৰিব 35 ৰ লগত আমি যদি 5 ৰ স্কয়াৰ কৰি দিও 5 ৰ স্কয়াৰ কৰি দিও তে কিমান হ'ব 35 plus 5 5 जा 25 ओके सो आंसर किमान হ'ব 5 5 ধৰ 0 ওপৰিলে 1 3 2 5 1 6 ইয়াৰ आंसर কি হ'ব 60 60 অপচন আছে নে আছে যি 64 কৈছিল ভুল আছে হয়নে 64 কোৱাজনৰ কি হৈছে ভুল হৈছে নেক্সট কোৱেশ্চন नेक्स्ट क्वेश्चन sir Ram starts from a point and walks for 4 kilometers towards north he then turns toward his right and walks for 4 kilometers he again turns right and walks in which direction is he going now yes কৈছে যে ৰামে কি কৈছে এটা পইণ্টৰ পৰা খোজ কঢ়া কাম আৰম্ভ কৰিছে ৰামে এটা পইণ্টৰ পৰা খোজ কঢ়া আৰম্ভ কৰিছে 4 কিলোমিটাৰ গৈছে কোন ফালে নৰ্থৰ ফালে উত্তৰৰ ফালে তেওঁ কৈছে 4 কিলোমিটাৰ খোজ কাঢ়িছে তাৰ পাছত কি কৈছে সি আকৌ ঘূৰিছে राइट साइडे घुरी পেলা আকৌ 4 কিলোমিটাৰ খোজ কাঢ়িছে তাৰ পাছত আকৌ হি ৰাইটৰ ফালে খোজ কাঢ়ি গৈ আছে এতিয়া ক'ব লাগে যে কোনটো ডাইৰেকচনত বৰ্তমান হি খোজ কাঢ়ি গৈ আছে হৈছে ইংলিশৰ ট্ৰান্সলেচনটো আমাৰ কি হয় এই অসমীয়াটো আমি গুগল ট্ৰান্সলেটৰ মানে ইউজ কৰিছো হা সো ইংলিশটো বেছি প্ৰিফাৰেন্স দিবা সো ইয়াৰ আনসাৰ কি হ'ব নৰ্থ সাউথ বুলি কৈছে সাউথ আনসাৰ দিছা ওকে সো এতিয়া আমি কৈ চাও কি কৈছে ৰাম এটা পইণ্টত আছে 4 কিলোমিটাৰ টুৱাৰ্ডছ দা নৰ্থ মানে নৰ্থ नॉर्थ ওপৰলে হ'ব নৰ্থ সাউথ ইষ্ট কৈছে না কোনফালে গৈছে নৰ্থৰ ফালে গৈছে নৰ্থৰ ফালে কেই কিলোমিটাৰ গৈছে ৰাম নৰ্থৰ ফালে কেই কিলোমিটাৰ গৈছে এটা পইণ্টৰ পৰা ৰাম নৰ্থৰ ফালে 4 কিলোমিটাৰ গৈছে 4 কিলোমিটাৰ গৈছে তাৰপৰা গৈছে হি দেন টাৰ্নছ ৰাইট টুৱাৰ্ডছ হিজ ৰাইট আকৌ তেওঁ ৰাইট সাইডে গৈছে কেই কিলোমিটাৰ গৈছে 4 কিলোমিটাৰ গৈছে এগেইন হি টাৰ্নছ ৰাইট আকৌ গৈছে ৰাইটৰ ফালে গৈছে হনে আৰু ৰাইটৰ ফালে গৈ পেলাই কি কৈছে he again turns right and আকৌ তেওঁ ৰাইটৰ ফালে খোজ কাঢ়ি গৈছে ওকে তেওঁ ৰাইট যেতিয়া এনেকেদি যাব ন তেওঁ ৰাইট সাইডে হ'ব সো ইফালে আকৌ আহিলে খোজ কাঢ়ি এতিয়া কৈছে যে কিমান কিলোমিটাৰ গৈছে আমাক কোৱা নাই জাস্ট কৈছে যে কোন ফালে গৈছে সো এইটো কি ডাইৰেকচন হয় সাউথ ডাইৰেকচন ওকে সো তেওঁ মানে কি হয় সাউথৰ ফালে গৈ আছে ৰাইট এই যে সাউথৰ ফালে খোজ কাঢ়ি পেলাই গৈ আছে ঠিক আছে ওকে সব মিসেলেনিয়াস হ'ব ঠিক আছে In the following question, select the odd word from the given alternatives. তলত দিয়া বিকল্প তলত দিয়া অপশনস বিলাকৰ পৰা odd টো বাছি উলিয়াব লাগে odd মানে বিশেষ যেটো হয় ন ইয়াত বাছি উলিয়াব লাগে যেটো অদ্ভুত বুলি কৈছো আমি ৰাইট সো চোৱা মিউজিক ডাইৰেক্টৰ সিঙ্গাৰ এক্টৰ তোমাৰ ফালৰ পৰা তুমি যদি চোৱা তুমি ভাবিছা যে মিউজিক টো ডাইৰেক্টৰ থাকে সিঙ্গাৰ থাকে এই তিনটা মিলি গৈছে এক্টৰটো নহয় বুলি ভাবিবা হয়নে কিন্তু যদি তুমি চোৱা যদি ক্যাৰেক্টাৰ ফালৰ পৰা চোৱাচোন এই এক্টৰ এটা ক্যাৰেক্টাৰ হয় সিঙ্গাৰ এটা ক্যাৰেক্টাৰ হয় ডাইৰেক্টৰ এটা ক্যাৰেক্টাৰ হয় ওকে সো এই তিনটা কি হয় এই তিনটা ইভেন হৈ গৈছে আৰু মিউজিক odd হৈ গৈছে সো ইয়াৰ কি হ'ব আনসাৰটো এ আনসাৰ ইজ দা কারেক্ট নেক্সট কোৱেশ্চন কি আছে What is the angle between the two hands of a clock when the time shown by the clock is 8 p.m. 8টা বজাত কি হ'ব ঘন্টা কাটাৰ মিনিট কাটাৰ মাজত টু হ্যান্ডস বুলি দিয়া লগল আমাৰ সেকেন্ডৰ কথা নাহে টু হ্যান্ডস বুলি দিয়া লগল কি হ'ব মিনিট আৰু ঘন্টা কাটাৰ কথা আহি যাব সো কৈছে যে এইটো কোৱেশ্চনত আমাৰ যে ঘন্টা কাটাৰ মিনিট কাটাৰ ডাল যেতিয়া 8টা বজাত কি হ'ব যেতিয়া 8টা বাজি থাকিব হয়তো তেতিয়া কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব ট্রাই কৰা কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব এবাৰ ট্রাই কৰা কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব 30 ডিগ্ৰী কেনে কৈছা 120 ডিগ্ৰী মানে হৈছে যি 120 ডিগ্ৰী কৈছা হৈছে 120 ডিগ্ৰীটো হৈছে চোৱা এই ক্লকৰ অংক আমি কেনে কৰিম ঘড়ীটো চোৱাচোন এবাৰ আমি যদি ঘড়ীটোৰ পৰা যদি আমি আঁকি লওঁ মানে এটো ঘড়ী হৈ গল আৰু ওপৰতে 12 বাজিব তলতে 6 বাজিব হয়নে ওপৰত 12 বাজিব 6 বাজিব আৰু এফালে কিমান বাজিব এফালে কিমান বাজিব কোৱা এতিয়া এফালে কিমান বাজিব এফালে কিমান বাজিব এফালে কিটা বাজিব 9টা বাজিব এফালে 3টা বাজিব হয়নে যদি এটা ঘন্টা কাটা হয় তেতিয়া কেটা বজা কৈছে 8টা বজা 8 কত বাজিব 8টো ধৰিলো আমাৰ
ইয়াত কি হ'ব 8 বাজিব ওকে যেতিয়া 8 বাজিব ওকে যেতিয়া ঘণ্টা কাটা 8 বাজিব ওকে তেতিয়া কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব 120 ডিগ্ৰী কেনেকৈ 120 ডিগ্ৰী হ'ব কাৰণ প্ৰতিটো ঘৰত কিমান ডিসটেন্স থাকে প্ৰতিটো ঘৰত কিমান ডিসটেন্স থাকে প্ৰতিটো ঘৰত কিমান ডিসটেন্স থাকে কোৱা প্ৰতিটো ঘৰত কিমান ডিসটেন্স থাকে 30 ডিগ্ৰীকে থাকে নে 30 ডিগ্ৰী থাকে ধৰি লোৱা এফালে 10 আছে 10 তো বেছি চাপ খাই গ'ল 10 আৰু 11 হয়নে 10 আৰু 11 ওকে 30 ডিগ্ৰী 30 ডিগ্ৰী 30 ডিগ্ৰী 30 ডিগ্ৰী 1 2 3 4 4 3 গুণ 12 হয়নে সো 30 ডিগ্ৰীকে কি মানে 30 ডিগ্ৰীকে কিমান হ'ব 30 ডিগ্ৰীকে কিমান হ'ব 30 ডিগ্ৰীকে হ'ব আমাৰ কিমান 120 ডিগ্ৰী হয়নে 30 * 4 আমাৰ হ'ব 120 আনসাৰ কি হ'ব আমাৰ 120 ডিগ্ৰী আনসাৰ হ'ব ৰাইট সো এই প্ৰতিটো ঘৰত কি হ'ব 30 ডিগ্ৰী আৰু মই কৈছো এই সেশনটোত আমি এটাও কনসেপ্ট ক্লিয়াৰ নকৰো অকল আমি মক টেষ্ট কৰিম তোমালোকে চাই যাবলৈ তোমালোকে কেটা শুদ্ধ কৰিব পাৰা হয়নে ডেইলি আমাৰ এটো 20 পৰা 25 মিনিটৰ এটা সিৰিজ আহি থাকিব ওকে সো এই আনসাৰ কি হ'ব 120 ডিগ্ৰী আনসাৰ হ'ব ৰাইট নেক্সট কোৱেশ্চন কি আছে এটো মই দিঘলীয়া কোৱেশ্চনটো চোৱা in the following question some statements followed by some conclusion ঠিক আছে না ইয়াত কৈছে যে কেটামান আমি স্টেটমেন্ট দিছে আৰু এই স্টেটমেন্ট কিটা আপোনাৰ কনক্লুজন আছে আৰু কনক্লুজনৰ পৰা আমি কি বিচাৰিব লাগে আমি আনসাৰ কিটা বাছিব লাগে ওকে আমি কনক্লুজন কিটা পৰা কি বাছিব লাগে আমি আনসাৰ বাছিব লাগে আপোনাৰ সৰু কৈ দিছো এখন ট্রাই কৰিবা নেকি আনসাৰ কোনোবাই চোৱা স্টেটমেন্ট কি কৈছে যে সকলোবোৰ কুকুৰ নিগনি হয় all dogs are rats all rats are cows সকলোবোৰ নিগনি কি হয় গৰু হয় আৰু all cows are parrots আৰু সকলোবোৰ গৰু কি হয় ভাতৌ হয় ঠিক আছে নে এই তিনটা আমাক দিলে সো ইয়াৰ কাৰণে আমি ডায়াগ্ৰামটো আঁকি ল'ব লাগিব আমি কৈছে all dogs are red dogs কি হ'ব এটো ডগ হ'ল না ডগ ডিজি ডগ ওকে all dogs are কি হ'ব red মানে সকলো কি হ'ব নিগনি ভিতৰত সোমাই থাকিব ওকে all dogs are red তাৰপৰা কৈছে all rats are cows all rats are cows all rats are cows তাৰ মানে red খিনি কোন হ'ব কাউ ভিতৰত red খিনি সোমাই থাকিব মই যাব কৈছে যে all cows are parrots মানে গোটেই cows খিনি কোন সোমাব parrots ভিতৰত সোমাব এতিয়া আমাৰ কনক্লুজন কি দিছে চোৱা এতিয়া কথা এটা হ'ল যে তোমাৰ যেতিয়া ভিতৰটো কথা ক'ব ঠিক আছে নে তুমি যেতিয়া ভিতৰলে সোমাই আহিবা তেতিয়া কি হ'ব তুমি যেতিয়া ৰবা আগতে এটো কোনবা আনসাৰ দিলোৱা তাৰপৰা মই কম এটো আনসাৰ কোনবাই দিব ট্রাই কৰিলো আগত মই আনসাৰ কৈ পাইছিলো ট্রাই কৰা 20 সেকেন্ড সময় লোৱা আৰু আনসাৰটো কৰিব ট্রাই কৰা 20 সেকেন্ড সময় লৈ আনসাৰটো কৰিব ট্রাই কৰা 20 সেকেন্ড লৈ কৰিব ট্রাই কৰা নাই হোৱা চোৱা ইয়া শর্ট ট্রিকটো হ'ল যে তোমাক যেতিয়া ভিতৰটো কথা ক'ব বাহিৰৰ কম্পেৰিজনত ভিতৰৰ কথা যেতিয়া বাহিৰৰ কম্পেৰিজনত ক'ব হয়নে সো যেতিয়া ক'ব যে সকলোবোৰ ডগ কি হয় ৰেড হয় ঠিক আছে নে সো যেতিয়া ভিতৰৰ কথাটো যেতিয়া বাহিৰৰ কম্পেৰিজনত ক'ব মানে বাহিৰলৈ ওলাই যোৱাকে ক'ব ঠিক আছে নে ধৰি পাইছা নহয় মই আৰু ক্লাছত এইখিনি কথা ভালে কৈছো যিবিলাক আমাৰ কনসেপ্টৰ ক্লাছ আছিল সেই কনসেপচুৱেল ক্লাছত এইবিলাক কোৱা আছে ঠিক আছে সো এতিয়া মই বেছি কেনে কম ঠিক আছে সো যেতিয়া বাহিৰলৈ ওলাই যাব তেতিয়া কি হ'ব তেতিয়া প্ৰতিটো বস্তু কি হ'ব কিছুমান হ'ব পাৰে তেতিয়া কি হ'ব পাৰে কিছুমান হ'ব পাৰে আৰু সকলো হ'ব পাৰে ঠিক আছে নে এই কিছুমান হ'ব পাৰে নহলে সকলো হ'ব পাৰে ৰাইট আৰু যেতিয়া বস্তুবিলাক বাহিৰলৈ ওলাই যোৱা বুজাব যেতিয়া হিটোৰ পৰা হিটো বাহিৰ বুজাব তেতিয়া কি হ'ব কিছুমানে বুজাব যেতিয়া বাহিৰলৈ ওলাই যোৱা হ'ব কি বুজাব কিছুমান বুজাব ৰাইট ঠিক আছে নে এতিয়া ট্রাই কৰা এতিয়া যেতিয়া ভিতৰলৈ থাকিব কি হ'ব কিছুমানৰ সকলো বুজাব ঠিক আছে নে সকলো বুজাব আৰু যেতিয়া ভিতৰলৈ সোমাই তেতিয়া অকল কিছুমানে বুজাব তেতিয়া কি বুজাব অকল কিছুমানে বুজাব এতিয়া ইয়াৰ শুদ্ধ আনসাৰ কোনটো হ'ব এতিয়া শুদ্ধ আনসাৰ কোনটো হ'ব চোৱা সো কিছুমানৰ সকলো বুজাব লাগিব ফাৰ্ষ্টটো কি কৈছা all dogs are parrot all dogs are parrot all dogs are parrot হয়নে এই ডগ টু পেৰটৰ কম্পেৰিজনত ডগ ভিতৰত আছে সো এই ভিতৰটো যেতিয়া বাহিৰৰ কম্পেৰিজনত ক'ব ন সকলো হ'ব নে হ'ব সকলো হ'ব পাৰে হ'ব পাৰে আৰু কিছুমান হ'ব পাৰে হ'ব পাৰে সো অল মানে সকলো সো এটো একো ভুল নাই হৈছে ঠিক আছে নেক্সট কৈছে some cows are dogs মানে some cows are dogs right সো এটো ভিতৰলৈ সোমাব বুজাইছে নে ভিতৰলৈ সোমাব বুজাইছে সো some cows are dogs some আহিলে কি হ'ব এটো কিছুমান হ'ব হয়নে সো বাহিৰৰ কম্পেৰিজন আৰু ভিতৰৰ যেতিয়া কৰিব ওকে তাৰ মানে গম পাইছা না মই কি মানে কি কৈছো ৰাইট মই আকৰবাৰ কৈছো এটো ৰবা 1 সেকেন্ড খেলিমেলি হৈছে চাগে তোমালোকৰ ন 1 সেকেন্ড ডাঙৰ হৈ গ'ল এই কনসেপ্টটো বহুত আহে বহুত বাৰে বাৰে আহে কৈছে all dogs are red মানে সকলোবোৰ ডগ কি হয় নিগনি হয় ৰেটত সোমাই গৈছে তাৰপৰা কৈছে যে
অল ৰেডছ আৰ কাউজ তাৰমানে গোটেই নিগনিবিলাক কাৰ ভিতৰত সোমাই আছে অল ৰেডছ আৰ কাউজ কাৰ ভিতৰত সোমাই আছে আৰু কৈছে যে অল কাউজ আৰ পেৰটছ মানে পেৰটৰ ভিতৰত কি সোমাই আছে কাউজ সোমাই আছে কি হ'ব পেৰট আহি গ'ল এতিয়া তোমাৰ ফাৰ্ষ্ট কনক্লুজনটো দিছে যে মই ৰুলটো কি ক'লো ৰুলটো হ'ল যে যদি তুমি বাহিৰলৈ ওলাই যোৱা ঠিক আছে নে তুমি যদি ভিতৰৰ বস্তুটো বাহিৰত কম্পেয়াৰ কৰা বাহিৰৰ লগত কম্পেয়াৰ কৰা ঠিক আছে নে বাহিৰৰ লগত যেতিয়া কম্পেয়াৰ কৰিবা ই কি হ'ব ই কিছুমান হ'ব আৰু ই কি হ'ব আৰু ই সকলো হ'ব পাৰে এই কিছুমানো বুলি ক'লেও ভুল নহয় আৰু সকলো ক'লেও ভুল নহয় ঠিক আছে কিন্তু যদিহে বাহিৰৰ বস্তু ভিতৰলৈ সোমোৱাই আনি থাকিবা ভিতৰলৈ সোমোৱাই আনিবা তাৰমানে তুমি যদি কোৱা যে অল পেৰটছ আৰ কি কাউজ মানে তেতিয়া কি হ'ব বা অল ৰেডছ আৰ ডগছ বুলি ক'লে কি হ'ব ঠিক আছে নে আৰু যদি কোৱা তুমি ডগছ অল ডগছ আৰ ৰেড অল হ'ব নহয় সাম হ'ব নহয় ঠিক আছে নে সব ভিতৰৰ বস্তুখিনি বাহিৰৰ লগত যদি তুমি কোৱা যে অল ডগছ আৰ ৰেড হ'ব সাম ডগছ আৰ ৰেড হ'ব ঠিক আছে কিন্তু যেতিয়া বাহিৰৰ পৰা সোমাবা তুমি ভিতৰলৈ কি হ'ব অল পেৰটছ আৰ ডগছ হ'ব নে অল পেৰটছ আৰ ডগছ নহ'ব ঠিক আছে নে ই কি হ'ব সাম পেৰটছ আৰ ডগছ হ'ব পাৰে বা সাম কাউজ আৰ ৰেড হ'ব পাৰে বা সাম ৰেডছ আৰ ডগ হ'ব পাৰে ওকে সো যেতিয়া ভিতৰৰ পৰা বাহিৰলৈ সোমাবা তাৰ কনসেপ্টটো তাৰ ৰুলটো কি হ'ব ই কিছুমান বুজাব ই কি বুজাব ই কিছুমান ই বুজাব ৰাইট ই বুজাব ই কিছুমান বুজাব ওকে এটা ফাৰ্স্ট স্টেটমেন্ট হৈছে অল ডগছ আৰ পেৰটছ অল ডগছ আৰ পেৰটছ অল ডগছ আৰ পেৰটছ অল ডগছ আৰ পেৰটছ বাহিৰলৈ ওলাইছে আৰু কি আছে অল কৈছে অল হ'ব নে হ'ব সকলো হ'ব তাৰমানে এইটো ফাৰ্স্টটো একো ভুল নাই সেকেন্ড কৈছে যে সাম কাউজ আৰ ডগছ সাম কাউজ আৰ ডগ ইয়াত কি আছে সাম মানে কি কিছুমান বুজাইছে সাম হ'ব নে হ'ব সাম হ'ব তাৰমানে এই সেকেন্ড স্টেটমেন্ট শুদ্ধ আছে সেকেন্ড কনক্লুজন শুদ্ধ আছে থাৰ্ড কৈছে যে তোমাৰ থাৰ্ড ক'ত গ'ল থাৰ্ড হ'ব লাগিছিলে okay this one some parrots are dogs কি কৈছে some parrots are dogs এটো ক'ত গ'ল some parrots are dog হয়নে some parrots are dog হ'ব নে হ'ব some parrots are dog হ'ব right তাহলে কৈছে all reds are dogs হ'ব নে all হ'ব নে যেতিয়া ভিতৰলৈ আহিব all নহ'ব ঠিক আছে নে all reds are dogs নহ'ব সো ইয়া শুদ্ধ কি হ'ব 1 2 3 are correct okay 1 2 3 are correct okay 3 ক'ত আছে ইয়াত ঠিক আছে 1 2 3 correct 1 2 3 are follows b option will be correct ঠিক আছে নে এইটো কনসেপ্ট বুজি পাইছা এই কনসেপ্টটো বুজি পাইছা এইটো কনসেপ্ট বুজি পালা চিন্তা নাই নেক্সট one identify the diagram that best represent the relationship among the given classes ঠিক আছে নে তলৰ এই তিনটা শব্দ দিয়া আছে হিউম্যান দিয়া আছে ভাৰ্টিব্ৰেটছ দিয়া আছে আৰু কি দিছে হানিবি দিয়া আছে ভাৰ্টিব্ৰেটছ মানে হাড় থকা জীৱ জন্তু ওকে তাত মানুহ সোমাব ৰাইট আৰু হানিবি ওকে হিউম্যানছ সোমাব সো হিউম্যান ভাৰ্টিব্ৰেটছ হয় সো ইয়াৰ হানিবি কিবা সম্পৰ্ক আছে নে নাই ঠিক আছে নে এই সম্পৰ্কটো আমাৰ এইটো হ'ব নহ'ব কাৰণ ইয়াৰ একেটা ডায়াগ্ৰাম ভিতৰতে দুটা বস্তু সোমাই আছে সো এইটো আমাৰ কাৰণে নহ'ব ঠিক আছে নে কাৰণ হানিবি হিউম্যান ভাৰ্টিব্ৰেট এই তিনটা একেলগে খাপ নাখায় ওকে কিন্তু ভাৰ্টিব্ৰেটত হিউম্যান সোমাব কাৰণ কি হিউম্যানৰ হাড় থাকে ওকে সো এই আমাৰ এইটো ডায়াগ্ৰামো ভুল হ'ব আৰু এইটো সাম বুজাব আৰু এইটো ডায়াগ্ৰাম ভুল হ'ব সো কি হ'ব এইটো কি হ'ব ভাৰ্টিব্ৰেট যদি হৈ যায় ইয়াৰ পিছত যদি হিউম্যান হৈ যায় এইটো হৈছে আৰু কি হ'ব ভাৰ্টিব্ৰেটটো এক্সট্ৰা আৰু কি এই হানিবিটো কি হ'ব এক্সট্ৰা হানিবিটো এক্সট্ৰা হ'ব আৰু ভাৰ্টিব্ৰেটৰ ভিতৰত কি হ'ব হিউম্যান সোমাব তাৰমানে কি হিউম্যানছ আৰু ভাৰ্টিব্ৰেটছ মানে সো কি হ'ব হিউম্যানছ কি হ'ব ভাৰ্টিব্ৰেটৰ ভিতৰত সোমাব হিউম্যানছটো কি হ'ব ভাৰ্টিব্ৰেটৰ ভিতৰত সোমাব আৰু ইফালে কি থাকিব হানিবি থাকি যাব ওকে হানিবি ইয়াত থাকি যাব ৰাইট সো ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব ফিগাৰ নাম্বাৰ যদি 1 হয় 2 হয় 3 হয় 4 হয় সো 3 ফিগাৰ উইল বি কাৰেক্ট সো ফিগাৰ নাম্বাৰ 3 কাৰেক্ট হ'ব বুজি পাইছা নে ফিগাৰ ঠিক আছে বুজি পাইছা নে স্যাৰ কৰিবলৈ চান্সে নিদিলে পাহৰি থাকিলো মই এইবিলাক ক্লাছ আগতে কৰি পোৱা নাই যে আৰু মানে আমাৰ সবে কনসেপচুৱেলে হয় না সব ক্লাছ বিলাক ঠিক আছে নে ওকে নেক্সট কোৱেশ্চনটো কৰিব মই টাইম দিম ওকে নেক্সট কৰা find the angle between minute hand and the hour hand of a clock when the time is 5:10 5টা 10 বাজি যেতিয়া থাকিব তেতিয়া ঘড়ীটো কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব সো সেম ফৰ্মুলা এপ্লাই কৰা একো নাই ঘড়ীটো আঁকি লোৱা ওপৰত কেইটা বাজিব আৰু তলত কেইটা বাজিব তলত 6টা বাজিব ওপৰত 12টা বাজিব এফালে কেইটা বাজিব এফালে কেইটা বাজিব 3টা বাজিব এফালে 9টা বাজিব হয়নে আৰু আমাক লাইক এটা 5 10 হয়নে 6 এফালে 5 দিবা তুমি এফালে 4 হয়নে 5 বাজি 10 মিনিট 12 1 2 যদি এডাল কাটা লৈ লোৱা তুমি কিটা বাজিব লাগে 5টা বাজিব এই 3 পিছত 5 নহয় ন 4 হে 5টা বাজিলে আৰু এফালে কি হ'ব আমাৰ 5টা 10 5:10 ৰাইট 5:10 সো আইতা কৰিব ট্ৰাই কৰা এতিয়া টাইম দিছো 75 ডিগ্ৰী ৰং আনসাৰ 95 ডিগ্ৰী কাৰেক্ট আনসাৰ 45 wrong
65 ৰং কি হ'ব 95 ডিগ্ৰী কাৰেক্ট আনসাৰ এটো বুজি পাইছা নাই কোৱা এটো বুজি পাইছা নাই কোৱা তুমি এটো ফৰ্মুলা দি এপ্লাই কৰিব পাৰা স্যাৰ ঘড়ী নহলে কৰিব পাৰি নাই পাৰি তুমি ক্লক লগাব পাৰিবা 30 আৱাৰ কৰিবলৈ ফৰ্মুলা লবা তুমি থিটা ইকুৱেল টু 30 আৱাৰ minus 11/2 মিনিট তুমি এটো ফৰ্মুলা এপ্লাই কৰি কৰা 30 ইনটু আৱাৰ কি মান দি আছে ঘন্টা কিমান 5 minus 11/2 ইনটু মিনিট কিমান দি আছে 10 ওকে 2 5 10 ওকে 2 5 10 and 5 3 গুণ 15 150 ঠিক আছে 5 3 গুণ 15 150 মাইনাস এফালে কিমান হৈ গল তোমাৰ 5 11 55 কিমান ওলাব চোৱা 150 minus 55 কিমান ওলাব চোৱা 150 minus 55 কিমান ওলাব কোৱা 150 পৰা 50 গলে 100 আৰু 5 গলে 95 গুড 95 ডিগ্ৰী হ'ব 95 ইয়াৰ আনসাৰ হ'ব ৰাইট 95 ডিগ্ৰী আনসাৰ হ'ব কৰিবলৈ কৈ পৰা তুমি 10 মিনিটটো হিসাব কৰি দিলে হ'ব জলদি না পাইছা জলদি না ওকে সব ঘড়ী কৰা দৰকাৰ আছে নে ঘড়ী কৰা দৰকাৰ নাই ৰাইট ওকে নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন কি বতাই কোৱা নেক্সট কোৱেশ্চন কি আছে যে ইফ 18th মাৰ্চ যদি 18 মাৰ্চ তাৰিখটো 1998 ৰ 18 মাৰ্চ তাৰিখটো কি হয় ওয়েডনেসডে হয় মানে কি মানে বুধবাৰ হয় then what is the day of 28th January 2010 যদি 18 মাৰ্চ তাৰিখটো বুধবাৰ হয় তেন্তে 28 জানুৱাৰী 2010 তাৰিখটো কি বাৰ হ'ব এটো অকমান টান পাইছা চাগে সেইকাৰণে মই দিছো টাইম দিছো তোমাৰ 40 সেকেন্ড কিমান দিম এটো 40 সেকেন্ড জলদি কৰা কিবা কৰিব 40 সেকেন্ড পাবা কোৱা মোৰ দুফালে লাইভ হৈ আছে মানে মই দুফালে চাব পৰা হৈ আছে ৰাইট ফৰ্টি সেকেন্ড হ'ব আৰু এতিয়া ট্ৰাই কৰা গুড কিমান থাৰ্সডে কোৱাজনে হৈছে বাৰু বাকি কিজনৰ নাই হোৱা থাৰ্সডে কোৱাটো হৈছে আনসাৰ চোৱা ইয়াৰ শৰ্টকাট ট্ৰিকটো কি হ'ল ইয়াৰ শৰ্টকাট ট্ৰিকটো হ'ল তোমাৰ ডে প্লাস মান্থ কোড কি হয় মান্থ কোড তাৰপৰা ইয়াৰৰ লাষ্ট সংখ্যা দুটা তাৰপৰা ইয়াৰৰ ডিভাইডেড বাই 4 প্লাস সেঞ্চুৰী কোড প্লাস কি হ'ব সেঞ্চুৰী কোডটো কিমান হ'ব তুমি 1900 ৰ পৰা 1999 লৈকে সেঞ্চুৰী কোড কিমান হ'ব গম পোৱা নে আৰু তুমি 2000 ৰ পৰা 2099 ইয়াৰ সেঞ্চুৰী কোড কিমান হ'ব গম পোৱা নে 3000 ৰ পৰা 3099 ৰ সেঞ্চুৰী কোড কিমান হ'ব গম পোৱা নে সেঞ্চুৰী কোড কিটা গম পোৱা নে তোমালোকে সেঞ্চুৰী কোড কোনে গম নোপোৱা কোৱা সেঞ্চুৰী কোড কোনে গম নোপোৱা মন হ'ব স্যাৰ এনেকে নাই কৰা আগত গম পাইছো কি হ'ব 0 আৰু 6 হ'ব ৰাইট 0 আৰু 1900 পৰা 99 ৰ সেঞ্চুৰী কোড তোমাৰ হ'ব কিমান 0 হ'ব আৰু তোমাৰ 2000 পৰা 2099 ৰ সেঞ্চুৰী কোড 6 হ'ব ৰাইট এতিয়া আমি অংকটো কৰিব ট্ৰাই কৰো ওকে আৰু এতিয়া মান্থ কোড গম পোৱা নাই মান্থ কোড লাগিব হলে মান্থ কোডটো চোৱা জানুৱাৰী ফেব্ৰুৱাৰী অকমান তলত লিখো অংকটো লিখা হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 144 ঠিক আছে না জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এইটো ফৰ্মুলাটো মনত ৰাখা অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এই ফৰ্মুলাটো মনত ৰাখা ফাৰ্স্ট সেঞ্চুৰী কোড গিটা মনত ৰাখা যে 1999 ৰ পৰা কি হ'ব 0 হ'ব আৰু 1900 ৰ পৰা 2000 ৰ পৰা 2099 লৈ কি হ'ব 6 হ'ব ওকে নেক্সট ওয়ান নেক্সট কি হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ কিমান হ'ব মই আজি বাৰে বাৰে লাইভটো চেক কৰিব লগা হৈছে কাৰণ নেটৱৰ্কটো বহুত ইস্যু হৈ আছে দেই
জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ 1 কিমান হ'ব কোডটো কোড কিমান হ'ব 144 ওকে আৰু জানুৱাৰী মাৰ্চ এপ্ৰিল মে জুনৰ কি হ'ব 0 to 5 মানে কি হ'ব তোমাৰ 5 স্কোয়াৰ তাৰপা 6 স্কোয়াৰ হ'ব কিমান তোমাৰ 36 আৰু তোমাৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ 144 প্লাস 2 146 এইকেইটা কোড হয় কোডকেইটা মই ৰাখিবা যেতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব ওকে এটা চোৱা আমাক কি লাগে 18 মাৰ্চটো লাগে ওকে নহয় আমাক কি লাগে যে 28 লাগে হয় নাই সো 28 ডে কোডটো যদি 28 হয় 28 যদি আমি হাতে ডিভাইড কৰো 7 আমি ডিভাইড কৰো কিবা ৰিমেইনিং বাচিবনে 7 4 গুণ 28 4 হৈ যাব ওকে এটো পুৰা কাট খাই যাব সো পুৰা কাট খালে 0 আহিব হয়নে ডেট আমাক দৰকাৰ নাই মান্থ কোড কি মাহৰ কথা কৈছে মই জানুৱাৰী মাহৰ যদি নরমাল ডে হয় কি হ'ব যদি লিপ ইয়ার হয় কি হ'ব 1 হ'ব রাইট ঠিক আছে নহয় 1 হ'ব ওকে সো ইয়াত আমি 1 পুট কৰিলো আৰু ইয়াৰৰ লাষ্টৰ নাম্বাৰটো কিমান আছে আমাৰ ইয়াৰৰ 10 আছে কত গল 10 2010 ৰ আমি লাষ্টৰ নাম্বাৰটো 10 ললো ৰাইট আৰু আছে ইয়াৰ মানে ইয়াৰ আমি কি হ'ব এই ইয়াৰটো কি হ'ব 2010 ক আমি লাষ্টৰ নাম্বাৰ 10 ক আমি 4 এ ডিভাইড কৰিম কৰি পেলাই সেঞ্চুৰী কোড কিমান এতিয়া সোমাইছো 2000 সোমাইছো নে সো 2000 পৰা 2099 ৰ সেঞ্চুৰী কোড কিমান 6 সেঞ্চুৰী কোড কিমান হ'ব 6 এটো কি হ'ব প্লাস হ'ব ওকে সেঞ্চুৰী কোড হ'ল তোমাৰ 6 এতিয়া আমি অংকটো কৰিলে কি ওলাব চোৱা এতিয়া আমি অংকটো কৰিলে কি ওলাব এটা যদি কৰো আমি অংকটো ইয়াৰ আনসাৰ কি ওলাব 10 কে 11 যোগ 4 যাবনে 4 10 বাৰ যাবনে যাব কৰাচোন বাকি দহৰ কৰা তাৰপা কোৱা মোক কি বাৰ ওলাব বাকি দহৰ কৰি পেলাই মোক কি বাৰ ওলাব কোৱা কৈ পাৰিবানে বাকি দহৰ কি বাৰ ওলাব ট্রাই কৰা হবনে কৈ পৰা গৈছে নে এইটো আনসাৰ কৈ পৰা গৈছে নে ওকে স্যার থ্যাঙ্কস ওকে কৈ পৰা গৈছে নে নাই পৰা হয়নে চোৱা এইটো কি হ'ব তুমি এনেকে যোগ কৰা একো দৰকাৰ নাই ঠিক আছে নে এইটো এনেকে যোগ কৰা একো দৰকাৰ নাই তুমি এইটো এনে কৰা তুমি ইয়াত 1 কি হৈছে সিঙ্গল হৈ আছে ওকে তুমি এটো 1 কৰা 1 প্লাস হয়নে 10ক তুমি হাতে বাৰ যাব হাতে বাৰ গলে কিমান থাকে ভাগ শেষ বাৰ ৰিমাইন্ডাৰ কিমান হ'ব 3 হ'ব 7 কি হ'ব মানে হাততকে ডাঙৰ হয়নে সো হাততকে ডাঙৰ হোৱাৰ লগে লগে 7 দিন হোৱাৰ লগে এটা সপ্তাহ আমাৰ 7 দিন দৰকাৰ নাই সো 3 দিন বাচিব সো 3 দিন ললা হয়নে 4 দুবাৰ গল দুবাৰ যোৱাৰ লগে লগে থাকি গল কিমান 2 থাকি গল আৰু প্লাস কিমান গল 6 হৈ গল হয়নে যেতিয়া তুমি যিকিটা যোগ কৰি 7 হ'ব 7 হ'লে তুমি এৰি দিয়া 6 একে 7 হৈ গল তুমি এৰি দিয়া থাকিলে কিমান 3 2 5 সো 5 কাৰ কোড হয় 5 নম্বৰটো কাৰ কোড হয় 5 টো কি হয় যদি ডেখিনি হিসাব কৰো 5 নম্বৰত আমাক কি পৰিব 5 নম্বৰত আমাক কি পৰিব 5 নম্বৰত কি পৰিব কোৱা ইমান সৰু বিলাক মই অপচন দিছো কোৱা 5 নম্বৰত কি পৰিব 5 নম্বৰ ডেটটো কি পৰিব মই নকওঁ 5 নম্বৰত কি পৰিব 1 নম্বৰ ডে কোৰ আৰম্ভ হ'ব 1 নম্বৰ ডেটো 1 নম্বৰ ডে কোৰ আৰম্ভ হ'ব Saturday বা কি আৰম্ভ হ'ব আমাৰ সৰি Sunday বা আমাৰ কি আৰম্ভ হ'ব 1 নম্বৰ ডে আৰম্ভ হ'ব ওকে Sunday বা আমাৰ কি হ'ব 1 নম্বৰ ডে আৰম্ভ হ'ব ৰাইট Sunday 1 নম্বৰ ডে Monday Tuesday Wednesday Thursday Friday Saturday আকৌ 0 হৈ যাব হয়নে Saturday আকৌ 0 হৈ যাব ৰাইট সো ইয়াত আমাৰ 5 নম্বৰ ডে টো কোনটো পদ পৰিছে Tuesday পৰিছে ওকে সো আমাৰ কি হ'ব আনসাৰটো Tuesday কি হ'ব 5 নম্বৰ ডে আমাৰ পদ পৰিছে Thursday ওকে Tuesday হৈ গ'ল Thursday ওকে আনসাৰ কি হ'ব আমাৰ Thursday কিবা বুজি নোপোৱা নি আৰু এইটোতকে শৰ্টকাট টিক নাই আৰু এইটো অংক কৰা যেনে এই অংকটো কৰা আৰু ইয়াতকে শৰ্টকাট টিক নাই ওকে সো নেক্সট ক্লাস আমি কাইলে একে টাইমতে হ'ব সকলো টাইমত থাকিবা থ্যাংক ইউ ওকে আৰু এটা কথা আমাৰ এপটো আমি বেলেগ এটা কোম্পানীৰ লগত ডিল কৰিছো এতিয়া এপ আমি বেলেগ কোম্পানীৰ বনাম আৰু আপোনালোকে চিন্তা কৰিব একো দৰকাৰ নাই মানে আপোনালোকৰ সম্পূৰ্ণ ডেটা আৰু ক্লাছ পেকেজ সব মাইগ্ৰেট কৰি দিয়া হ'ব সেইটো এপলে ঠিক আছে নে সো মই যেতিয়া কম সেই এপটো ডাউনলোড কৰি ল'ব আৰু সব ডাটা তাত একেলগে পাই যাব থ্যাংক ইউ ভেৰি মাচ